চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি ইমান দিনে বিচাৰি থকা সকলোবোৰ আজি পাইছোঁ। এই সুখবোৰ আৰু হেৰাই নাযায় ন? নাযায় দিয়া। তোমাৰ মৰমৰ আচলৰে ইয়াক টানকৈ বান্ধি ৰাখিবা। মোৰ বিশ্বাস তৃষ্ণা সলনি হৈছে যেতিয়া তাই আৰু তোমাক কেতিয়াও দুখ নিদিয়ে। আচ্ছা, তুমি এটা কাম কৰা, গাড়ী এখন লোৱা। গাড়ী? অঁ, ডাউন পে'মেণ্টটো আমাৰ কোম্পানীৰ ফালৰ পৰা দি দিম। আচলতে তোমাৰ কামৰ চিনচিয়াৰিটি দেখি মোৰ ভাল লাগিছে। এইটো মোৰ ফালৰ পৰা গিফ্ট বুলি ভাবিব পাৰা তুমি। মই আৰু নোৱাৰিছোঁ দেই এইবোৰ কাম কৰি থাকিবলৈ। নখ চখ চব নষ্ট হৈ গৈছে। এমাহে ধৈৰ্য ধৰা না। এইকেইটা দিনত যদি ঘৰৰ মানুহখিনিয়ে তোমাক ভাল পাবলৈ আৰম্ভ কৰে, মই কথা পাতিম ভিনদেউ। এইফালে আহাচোন। কি হ'ল? বহা না। ইমান ফূৰ্তি কৰি আছা যে? চোৱা না, কৃষ্ণই ফোন কৰিছিলে। কি? অঁ, কাইলৈ বোলে আইতা আৰু কৃষ্ণ আমাৰ ঘৰলৈ আহিব। মোৰ লগত বোলে কিবা জৰুৰী কথা আছে। অ' মাহী, মই কি পিন্ধিলে ভাল লাগিব কোৱা না, যাতে কৃষ্ণ পাগল হৈ যায়। কৃষ্ণ আহিব? অঁ। হ'ব দিয়া। যিকোনো প্ৰকাৰে কৰিবই লাগিব। কৃষ্ণ অহাটো বেলেগ কথা, কিন্তু মা যে আহিব নালাগিছিল। সাক্ষীয়েতো এতিয়া বিয়া নহওঁ বুলি কৈছেই। তাৰপিছতো মই বুজি পাইছোঁ আপুনি সাক্ষীৰ কথা ভাবিয়েই কথাখিনি কৈছে, কিন্তু এদিন নহয় এদিনটো তাই নিজকে প্ৰস্তুত কৰিবই লাগিব। বুজিছোঁ। তথাপি এনেকৈ তাইৰ লগত বিয়া সংক্ৰান্তত কথা পাতি থাকিলে তাই কিজানি মনত কষ্ট পায়। কিন্তু মা আহোঁ বুলি ক'লে মইনো কেনেকৈ নালাগে বুলি কওঁ। চাওঁ ৰ'বাচোন কি হয়। অ' তুমি তাইক কথাটো কৈছিলা নে নাই? কৈছিলোঁ। কোন আহিব কৈছিলা? কোন আহিব নাই কোৱা, আলহী আহিব, অফিচ যাব নালাগে বুলি কৈছিলোঁ। এতিয়া সময়ত দেখি তাই বা কি ভাবে। আচল কথাটো ক'ম বুলি ভাবিও তাইক নক'লোঁ। বা তুমি যে এতিয়ালৈকে ৰেডি হোৱা নাই কিয়? মইতো ধুনীয়াকৈ ৰেডি হৈছোঁ। সেইটো ৰেডি কথা কোৱা নাই, তোমাক আজি চাবলৈ আলহী আহিব। মোক চাবলৈ আলহী আহিব মানে? তোমাৰ শাহু আইতা আহিব। কি কোৱা হে? মাহীয়ে দেখোন একো কোৱা নাই। সেইটোৱেইটো ছাৰপ্ৰাইজ। আৰু কোন আহিব? সেইবোৰ মই নাজানো। তুমি মুঠতে এযোৰ কাপোৰ চেঞ্জ কৰি বেলেগ এযোৰ পিন্ধা। কোৱা না প্লিজ, কোৱা না, কোৱা না। উফ, সেইবোৰ নাজানো, তুমি ওলোৱা। হে ভগৱান। তোমাক আজি এনেকৈ সজাই দিম নহয়, কৃষ্ণৰ চকু থৰ হৈ যাব। তোমাক এইটো ৰূপত দেখাৰ পাছত তোমাৰ বিয়াৰ প্ৰস্তাৱ যদি কৃষ্ণক দিওঁ, সি না কৰাৰ প্ৰশ্নই নুঠে। সঁচাই মাহী? অঁ, কৃষ্ণৰ লগত যদি বিয়া হ'বলৈ পাওঁ, মোৰ যে সকলো সপোন পূৰ হৈ যাব। অঁ তো ময়ো তাকে বিচাৰোঁ। তোমাক ভাল ল'ৰা এজনৰ লগত উলিয়াই দিব পাৰিলে মই বহুত সুখী হ'ম। আৰু কৃষ্ণৰ দৰে ল'ৰা এজনৰ লগত বিয়া হ'ব পাৰিলে তুমিতো ৰাজৰাণীৰ দৰে থাকিব পাৰিবা। মাত্ৰ তুমি আজি কৃষ্ণৰ মন জয় কৰিবলৈ চেষ্টা কৰা। পাৰিবানে নোৱাৰা? শুনিছানে নাই? পাৰিবানে নোৱাৰা? পাৰিম মাহী। মইতো সেইটোৱে বিচাৰোঁ। এইখন ঘৰ আৰু মিছেছ সুৰভিবোৰৰ পৰা আঁতৰি থাকিব পাৰিলে মই শান্তি। আৰু আজি মোৰ কাৰণে বহুত স্পেচিয়েল দিন হয়। এই ঘৰখনত থাকি থাকি মোৰ উশাহ বন্ধ হৈ গৈছে।
সেইকাৰণে সকলোবোৰ চিন্তা মনৰ পৰা উলিয়াই পঠিওৱা। ৱাও, আজি ইমান সাজি কাচি যে ক'ৰবাত ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন আছে নেকি? এনিৱেজ, পিছে তোমালোকে কথা এটা গম পাইছানে নাই? কি? আজি সাকিবাক চাবলৈ কৃষ্ণদা আৰু আইতা আহিব। অঁ, কিন্তু আমি সাকিবাক যেন তেনে য়েছ কৰাবই লাগিব হা। কৃষ্ণদা আৰু সাকিবা বিয়া হ'লে যে কিমান ভাল লাগিব ন? অঁ মা, গৈছো। তৃষ্ণা, তৃষ্ণা। হেল্ল', সাক্ষী, নিজকে তুমি কি বুলি ভাবিছা? এনেকৈ আমাৰ কোম্পানীৰ পৰা কোনো এমপ্লয়ীয়ে ৰিজাইন দি ওলাই যোৱাৰ উদাহৰণ নাই। তুমি ৰিজাইন দি সাৰি যাব পাৰিম বুলি ভাবিছা নেকি? ভুল কৰিলা তুমি। লিগেল প্ৰচিডিউৰ বহুত আছে। তোমাক মই কোৰ্টলৈ আনিম। কি বুলি ভাবিছা মোক? কি হ'ল এতিয়া? মুখৰ মাত নাইকিয়া হৈ গ'ল যে? এনেই দেখোন বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰ। এতিয়া মনে মনে আছে কিয়? মই তোমাক উদাই নেৰিছোঁ। চাই ল'ম তোমাক। চাই থাকা এই ৰক্তিম চৌধুৰীয়ে কি কৰিব পাৰে তোমাক। মই মাহীক কথাটো কওঁ নেকি বাৰু? মহাক কথাটো ক'লে কিবা হ'ব নেকি? কি কৰোঁ? তুমি এইখন ঘৰত কি হিচাপত আছা? আলহী হিচাপত নে ঘৰুৱা হিচাপত? কি কৈছা তৃষ্ণা এইবোৰ? মহাৰাণীয়ে কি কৈছোঁ মই গমেই নাপায়। চোৱা, তুমি এইখন ঘৰত আলহী হিচাপত আছা, গতিকে এদিন দুদিন আছা হৈ গ'ল। বেছিদিন থাকিলে আনে অশান্তি পায়। কি ক'ব বিচাৰিছোঁ গমটো পালাই। মোৰ তোমাৰ পৰা অশান্তি লাগিছে। আৰে, এইখন মোৰ ঘৰ, মই মোৰ মতে চলিম। তোমাৰ মতে কিয় চলিম হা? এনিটাইম চবেই মোক তোমাৰ লগত কম্পেয়াৰ কৰি থাকে। নিজৰ ঘৰত নিজৰে অস্তিত্ব নাইকিয়া হৈ গৈছে। চোৱা, মই তোমাক হাত জোৰ কৰিছোঁ, তুমি এইখন ঘৰ এৰি গুচি যোৱা, নহ'লে মই ক'ৰবাত গুচি যামগৈ। মোক শান্তিত থাকিব দিয়া, যদি নিজক দোষী সজাব নিবিচাৰা। কথাখিনি গুৰুত্ব দিবা। সাকিবা, ৰেডি হোৱা। আলহী আহিছে, জল্দি তুমি ৰেডি হোৱা। লোৱা, পিন্ধা জল্দি। এইটোৰ কাৰণেহে দেৰি হ'ল, একেবাৰে টানি টুনি আনিবলগীয়া হৈছে। তথাপিও দেৰিকৈ হ'লেও আহিল যে ভাল লাগিছে। থেংক ইউ। আইতা, ভালে থাকা, ভালে থাকা। মইতো ফণীক এইখন ঘৰৰ ছোৱালীয়ে। আমাৰ কইনা আহি গ'ল। বা, আহা আহা। সাক্ষী, সাক্ষী, এয়া আইতা, সেৱা এটা কৰা। ভালে থাকা মা। তাইৰ মানে গাটো ভাল নহয়, কণ্টিনিউ ঘৰৰ কাম কৰি আছে যে।
কথা এটা কওঁ বেয়া নাপায়তো কোৱা আপুনি মৰ্ণিঙত কিবা চিন্তা কৰি আছিল আপুনি চিন্তা কৰি থাকিলে মোৰ ভাল নালাগে কিবা প্ৰব্লেম হৈছে নেকি ছাৰ নাই একো নাই ইমান সময় আমাৰ হাতত নাই মইতো পাৰিলে ইয়াৰ বিয়াখন অহা সপ্তাহতেই পাতোঁ আইতা তুমি এইবোৰ কি কৈ আছা তই মনে মনে থাক কৃষ্ণ সখী কৃষ্ণ সখী আপোনালোক বহকচোন মই অকণমান তাইৰ ওচৰলৈ যাওঁ অঁ মা আপোনালোকে বহকচোন মই অলপ চাহত লাগো মাহী মই তোমাক সহায় কৰি দিওঁ নালাগে তুমি ইয়াতে বহা মাহঁতৰ লগত কথা পাতা ৰিম্পী বাৰ লগত থাকাচোন বহা মই তোমাৰ সৈতে কথা পাতিবলৈ আহিছোঁ ছাৰ অঁ ঠিকে আছে এইখিনি প্ৰিণ্ট আউট কৰিব দি দিয়া ঠিক আছে ছাৰ ছাৰ আপুনি ইয়াতে আছে মই আপোনাৰ কেবিনলৈকে আহিছিলোঁ এই বিলখনত এটা চাইন লাগিছিল আপোনাৰ ঠিক আছে কেবিনত থৈ আহা ঠিক আছে ছাৰ অঁ ছাৰ কথা এটা কওঁ বেয়া নাপায়তো কোৱা আপুনি মৰ্ণিঙত কিবা চিন্তা কৰি আছিল আপুনি চিন্তা কৰি থাকিলে মোৰ ভাল নালাগে কিবা প্ৰব্লেম হৈছে নেকি ছাৰ নাই একো নাই মায়ে আজি কৃষ্ণক লৈ সাক্ষীক চাবলৈ গৈছে তাকে চিন্তা কৰি আছোঁ কিবা হয় আপোনাৰ মুখত ছোৱালীজনীৰ বিষয়ে যিমানখিনি শুনিছোঁ আইতাই ভালেই পাব নিশ্চয় হোপছ কেনেকুৱাই হওক আচ্ছা বাদ দিয়া সেইবোৰ তোমাৰ মাৰ অসুখ কেনেকুৱা ঠিকে আছে ছাৰ সময়ত মেডিচিন নাখায় বাবে এনেকুৱা হয় কিবা প্ৰব্লেম হ'লে ক'বা নিশ্চয় ছাৰ তুমি কোম্পানীৰ ভেকেঞ্চি পষ্টৰ এডটো ৰেডি কৰিলানে মই ৰেডি কৰি থৈছোঁ ছাৰ আচ্ছা আপুনি এবাৰ চাই ল'ব ঠিক আছে এক মিনিট হেল্ল' শৰ্মা এক মিনিট ৰ'বচোন ৰাজ ছাৰ তুমি তোমাৰ কামখিনি কৰি আহা ফাইলটো মোক দিয়া ঠিক আছে ছাৰ মই চাইন কৰি থৈ দিম থেংক ইউ ছাৰ ঠিক আছে অঁ শৰ্মা আচ্ছা হয় নেকি মা আপোনালোকে কথা পাতকচোন মই অলপ ভিতৰৰ পৰা আহি আছোঁ ৰিম্পী ব'লা মাক অলপ সহায় কৰি দিম অঁ ব'লা আমি কিয় আহিছোঁ তুমি জানিছাই হয় চোৱা মই কথা সন্মুখত কওঁ তাৰ বাবে মোক কোনোবাই বেয়া পায় কিন্তু মই গুৰুত্ব নিদিওঁ তোমাকো স্পষ্ট কৰি দিলোঁ হয় চোৱা ইমান ডাঙৰ ঘৰৰ পৰা প্ৰস্তাৱ আহিছে অথচ তুমি না কৰিছা আচলতে মই না কৰা নাছিলোঁ মাত্ৰ নিজৰ এটা পৰিচয় গঢ়িব খুজিছিলোঁ পৰিচয় গঢ়িবলৈ তোমাক বহুত সময় লাগিব ইমান সময় আমাৰ হাতত নাই মইতো পাৰিলে ইয়াৰ বিয়াখন অহা সপ্তাহতেই পাতোঁ আইতা তুমি এইবোৰ কি কৈ আছা তই মনে মনে থাক তোৰতো ইচ্ছা বৰলা হৈ থকাই মা থোৱা ইয়াতে থোৱা হাই হাই আপোনালোক অহাৰ কাৰণে ইমান ভাল লাগিছে আজি তোমাৰ অফিচ ঠিকে চলি আছে চলি আছে আণ্টি ঠিকে আছে কমকৈ দিবা হয় মোক দিয়ক মই দিছোঁ দে মা আমি সাক্ষীক বিয়াৰ কাৰণে কেতিয়াও জোৰ কৰা নাই এইখন তাইৰ ঘৰ তাই যেনেকৈ ইচ্ছা থাকক যিমান দিনলৈকে মন যায় ইয়াতে থাকক কৃষ্ণদা চাহ খাবা থেংক ইউ মই তোমাক হাত জোৰ কৰিছোঁ তুমি এইখন ঘৰ এৰি গুচি যোৱা নহ'লে মই ক'ৰবাত গুচি যামগৈ মোক শান্তিত থাকিব দিয়া যদি নিজক দোষী সজাব নিবিচাৰা কথাখিনি গুৰুত্ব দিবা মই বিয়া হ'ম এই ৰিম্পীজনী বৰ দুষ্ট হৈছে কি যে কথাবোৰ কৈ থাকে সেইকাৰণে তাইক মোৰ ভালো লাগে আচ্ছা তুমি বিয়াখনৰ কথা আগতে জানিছিলানে নাজানো তুমি মুঠতে তোমাৰ কাষ চাপি যাবলৈ কৃষ্ণক বাধ্য কৰোৱা মই ভালকৈ কৃষ্ণক জানো সি দেউতাকৰ এগেইনষ্টত কেতিয়াও নাযায় কৃষ্ণ
মাহীজনী কম নহয় ইমান টেঙৰ ছোৱালী ইমান দিনে বিয়া নহওঁ নহওঁ বুলি কৈ থাকিলে আৰু আজি ফটককৈ কৃষ্ণক দেখাৰ লগে লগে তাই বিয়াৰ কাৰণে সন্মতি দি দিলে কি তাই বিয়া হ'ম বুলি কৈছে তুমি টেনশ্যন নল'বা মই কিবা এটা কৰি আছোঁ এতিয়া কি কৰিবা তাই মত দিছে যিহেতু বিয়াটো হ'বই সাগৰলৈ বহুত দূৰ বিয়া হ'ম বুলিহে কৈছে হোৱাটো নাই তুমি মুঠতে তোমাৰ কাষ চাপি যাবলৈ কৃষ্ণক বাধ্য কৰোৱা মই ভালকৈ কৃষ্ণক জানো সি দেউতাকৰ এগেইনষ্টত কেতিয়াও নাযায় কৃষ্ণ ফণিদাৰ একমাত্ৰ ল'ৰা আৰু কৃষ্ণই যদি সাক্ষীৰ সলনি তোমাক বিয়া পাতিম বুলি কয় ফণিদাই কেতিয়াও আপত্তি নকৰে কাৰণ ফণিদাই এইখন ঘৰৰ ছোৱালীহে বোৱাৰী কৰিব বিচাৰিছে মই কি কৈছোঁ তুমি বুজিছা নহয় আৰু ইতিমধ্যে তুমি ঘৰখনৰ দৃষ্টিতটো ভাল হৈ পৰিছাই মই তোমাৰ কথাটো বুজি পাইছোঁ মাহী এই সাক্ষীক এইখন ঘৰলৈ আহিবই দিব নালাগিছিল মোৰ গোটেই লাইফটাই স্পইল কৰি পেলাইছে এতিয়া সেইবোৰত মূৰ ঘমোৱাৰ একো দৰকাৰ নাই নিজকে কণ্ট্ৰল কৰা মই চব ঠিক কৰি আছোঁ মুঠতে এই বিয়াখন মই কেতিয়াও হ'বলৈ নিদিওঁ কৃষ্ণদা ইয়াত ৰৈ ৰৈ চাগে আমনি পাইছা ন মোৰ আমনি লগাটো বাদে তই সাক্ষীক মতা বুলি কৈছনে নাই সাক্ষীবাক মাতিছোঁ ৰ'বা সাক্ষীবা হোৱা আহিলে সাক্ষীবা জল্দি আহা তুমি অহা নাই বাবে কৃষ্ণদাই অথনিৰ পৰা মোকে গালি পাৰি আছে মইতো কেতিয়া ফোন কৰিলোঁ হ'ব ইমান লাজ কৰি দেখুৱাব নালাগে তোমালোকে কথা পাতা মই যাওঁ এই ৰিম্পীজনী বৰ দুষ্ট হৈছে কি যে কথাবোৰ কৈ থাকে সেইকাৰণে তাইক মোৰ ভালো লাগে আচ্ছা তুমি বিয়াখনৰ কথা আগতে জানিছিলানে নাজানো অ'কে তেতিয়াহ'লে আমি দুটাই মেণ্টেলি ৰেডি হ'ব লাগিব বিয়াখন ঘৰৰ পৰা ঠিক কৰিছে যেতিয়া আমি দুয়োজনে সাজু হ'ব লাগিব আম চৰি মই কথা এটা কওঁ বেয়া নাপাবা হয় মই বিয়াখনৰ কাৰণে ইমান ৰেডি হৈ থকা নাছিলোঁ দেউতা আৰু আইতাৰ বিয়াখনৰ কাৰণে বৰ হেঁপাহ আৰু মই তেওঁলোকক কেতিয়াও অৱজ্ঞা কৰা নাই আৰু তেওঁলোকে বিচাৰিছে যেতিয়া বিয়াখন পতাৰ সেইকাৰণেহে মই বিয়াখন পাতিবলৈ সাজু হৈছোঁ চৰি মই বকি আছোঁ তুমি কিবা কোৱা মোৰ আচলতে মা দেউতা নাই মহামাহীৰ লগতে আছোঁ মোৰ বাবে তেওঁলোকে যি সিদ্ধান্ত লয় মই তাতোকৈ কিবা ভাল সিদ্ধান্ত ল'ব পাৰিম বুলি মই নাভাবোঁ সেইটো কাৰণতেই বিয়াখনলৈ মোৰ কোনো আপত্তি নাই মাত্ৰ মোৰ এটা সৰু অনুৰোধ আছে প্লিজ কোৱা যিমান সোনকালে পাৰি বিয়াখন পাতিব পৰা যাব নেকি কিয় এনি কজ তেনেকুৱা বিশেষ একো কাৰণ নাই আচলতে মই জীৱনত বহুত হেৰুৱাইছোঁ আৰু একো হেৰুৱাব বিচৰা নাই মোৰ বিয়াখনত একো আপত্তি নাই আৰু যদি আপোনাৰ কিবা আপত্তি আছে মই দুখ পাম বুলি আপুনি একো নোকোৱাকৈ নাথাকিব প্লিজ মই ভিতৰতে আছোঁ আপুনি আহিব অ'কে মই গৈ আছোঁ হয় কি হ'ল দুইটা এতিয়ালৈ অহা নাই যে গৈ আছোঁ বেটা মায়ে সাক্ষীক কেনেকুৱা পাইছে আইতাই কেনেকুৱা পাইছে নাজানো কিন্তু মই বিয়া পাতিম কি